वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 চ'ত শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 28 মাৰ্চ 2025 চন, ভাৰতীয় আজি 7 চ'ত আৰু মোং 27 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:19:05, সূৰ্যাস্ত সন্ধ্যা 5:32:24। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি, ৰাতি 7:55:36 আৰু আজি নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাতি 10:09:30 আছে। আজিৰ যুগ হ'ল শুভ যুগ, ৰাতিপুৱা 5:56:25 আৰু তাৰ পাছত হ'ব শুক্ৰ যুগ, আৰু ৰাতি থাকিব 2:06:54 কৰণ হ'ল আজি বৃষ্টিকৰণ। শুভ যুগ সৰ্ব কাৰ্যত নিপুণ হৈ আজিৰ জন্মজাতক, আৰু শুভ যুগত জন্মজাতক সুন্দৰ মুখৰ, ধনৱান, জ্ঞান বিজ্ঞানযুক্ত, দানী আৰু ব্ৰাহ্মণক আদৰ কৰা মহান ব্যক্তি হয়। সামাজিক কাৰ্য, যজ্ঞ আদিৰ ক্ষেত্ৰত অতি শুভ এই যুগ। আৰু শুক্ৰ যুগ হ'ল সৰ্বকলাত নিপুণ হয় জন্মজাতক, সবাৰ্থ জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয়ও হয়। শুভ চন্দ্ৰ, প্ৰসন্ন মনৰ হয় আজিৰ জন্মজাতক, আনক আনন্দ দিব পৰা চৰিত্ৰৰ আৰু সমাজপ্ৰিয়ও হয়। গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ, ৰাহু চতুৰ্গ্ৰহী এক সংযোগ স্থাপন কৰি মীন ৰাশিত বহি আছে। মংগল বক্ৰী হৈ বহি আছে মিথুন ৰাশিত, আৰু শনি আছে কুম্ভত, কেতু আছে কন্যাত, আৰু চন্দ্ৰ আজি বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, সূতাসন যোগ, নৰগণ, নৰা অষ্টি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতি দশা হ'ব। দিনৰ 4:47:42 মীন ৰাশি বিপ্ৰবৰ্ণ, আৰু ৰাতি 10:09:30 গৰুৰ অষ্টি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনি দশা। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যুগ হ'ব। মৰণত দুখ 3 পাত, ৰাতি 7:55:36 2 পাত, ৰাতি 10:09:30 দুখ নাথাকে, মৰণত দুখ নাথাকে। যাত্ৰা আজি নাই, বৃষ্টি দুখ, তীৰ্থমৃত যোগ আৰু নক্ষত্ৰ মৃত যোগো আছে। মাত্ৰ দিনৰ 9:29:42 যাত্ৰা হ'ব, কিন্তু পশ্চিম দক্ষিণে যাত্ৰা নাই, আৰু ৰাতি 10:09:30 মাত্ৰ পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে অকণমান মুখত দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস আদি হোমভোগ, আৰু ৰাতি 7:55:36 তেল, মাছ, মাংস দি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত, আৰু ৰাতি 7:55:36 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:57:01 পৰা 11:28:11 আৰু কাল ৰাত্ৰিৰ নিশা 8:30:31 পৰা 9:59:24। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 7:51 পৰা 7:41 আৰু 10:10 পৰা 12:39 আছে। অমৃত যুগ দিনৰ 2:18 3:57 পৰা 5:34 আৰু 7:09 পৰা 8:42 2:53 পৰা 3:39 আৰু ৰাতি 10:15 পৰা 11:01 3:39 পৰা 5:18 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ।
আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন। স্নুহি চতুৰ্দশী বুলি কোৱা হয় আৰু পাপ ৰোগ ভয়ো পশমনাৰ্থং কাঠিন্য দিভিং শুক্লীকৃতে ঘটে ৰক্ত পতাকা যুক্তং স্নুহি শাখং নিধায় গৃহোপৰি স্থাপয়েত অমাৱস্যাৰ নিশি পালন। আৰু চকলাঘাট খৌৰামচৰ সত্ৰৰ অহিল্যা গোস্বামী আই আৰু বৰ কাজদলৰ সমাজ সেৱক ভৱকান্ত শৰ্মা তিৰুভাৱ তিথি পিপিলিবাৰী আৰু পাতিকাৰা গাঁৱত কালী পূজা উপলক্ষে 3 দিন উৎসৱ থাকিব। লোকনায়ক হলধৰ ভূঞাৰাজী স্মৃতি দিৱস আৰু জামাতুল বিদা লাইলাতুৰ কদাৰ। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ মন চাঞ্চল্য আৰু অশান্তি হৈ থাকিব। বৃষ ভয় অশান্তিত কষ্ট। মিথুন নানা উন্নতি আৰু শুভ। কৰ্কট আনন্দ আৰু অৰ্থলাভ। সিংহ নানা ক্ষেত্ৰত শুভযোগ। কন্যা দেহ মনৰ কষ্ট। তুলা কৰ্মত বাধাপ্ৰাপ্তি। বৃশ্চিক শত্ৰু আৰু দুৰ্ঘটনাৰ ভয়। ধনু দেৱদ্বিজত ভক্তি। মকৰ স্নানাস আৰু ত্যাগ। কুম্ভ সন্তানৰ কাৰণে চিন্তা। মীন শুভ যোগাযোগত লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।